নমস্কাৰ, ওয়েলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সকলো শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানত শিক্ষক দিৱস উদযাপন কৰিছে। আমাৰ কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাটো তাৰ ব্যতিক্ৰম নহয়, ইয়াতো আজি আয়োজন কৰা হৈছে। গতিকে আপোনালোকক মই সকলোকে আজিৰ ইয়াত কি অনুষ্ঠান হ'ল, কি কাৰ্যসূচী ইয়াত লোৱা হ'ল, গোটেইখিনি মই আপোনালোকক দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো দেখিবৰ কাৰণে একদম শেষলৈকে চাব। আৰু মই আজি সকলোকে আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। প্ৰথমেই ছাৰ বাইদেউসকলক হৰিধ্বনি, খোল, তাল আদিয়ে তেওঁলোকক আগবঢ়াই নিয়া হ'ল। তাৰ পাছত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক অভিনন্দন তথা শ্ৰদ্ধা জনোৱা হয়। তাৰ পাছত আমাৰ 3rd চেমৰ দাদা বাইদেউসকলে সুন্দৰকৈ এটা দিহানাম পৰিৱেশন কৰিলে। তাৰ পাছত আমাৰ 1st চেমৰ ছোৱালীসকলে সুন্দৰকৈ এটি গীত পৰিৱেশন কৰিলে। তাৰ পাছত শিক্ষক দিৱস উপলক্ষে ময়ো দুআষাৰ ক'বৰ কাৰণে ষ্টেজলৈ উঠি গ'লোঁ। তাৰে জাষ্ট এটা সৰু অংশ মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। সাধাৰণভাৱে তেওঁ জীৱন যাপন কৰি খুব ভাল পাইছিল। লগতে তেখেতে দুখীয়া, নিচলা, অধপতিত মানুহৰ প্ৰতি আছিল অতি সহানুভূতিশীল। গতিকে এই যিজন পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেখেতৰ জন্মদিনত আমি প্ৰত্যেক বছৰে শিক্ষক দিৱস হিচাপে উদযাপন কৰোঁ। বাকী এই শিক্ষকসকলে আমাৰ
যিহেতু পথ প্ৰদৰ্শক হয় আমি কেতিয়াবা কিবা এটা বস্তু যদি নিজকে বিশ্বাস নকৰোঁ তেওঁলোকে আমাক বিশ্বাস দিয়ে আশ্বাস দিয়ে যে তোমালোকে হয় পাৰিবা এইটো কৰা আগবাঢ়ি যাব পাৰিবা গতিকে তেওঁলোকক আমি সদায় সন্মান কৰা উচিত আৰু সকলোৱে আমি প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত যাতে আমি সমাজত এজন ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ তথা আমি এজন ভাল শিক্ষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়া তেওঁলোকে আমাক দেখি অলপ আনন্দিত হ'ব ইয়াকে কোৱা মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ তাৰ পাছত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে দুআষাৰ ক'লে আৰু তাৰে মই কিয়দাংশ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ গতিকে সেই কবিতাটো মই অকণমান অনুবাদ কৰিবলৈ যত্ন কৰিছোঁ মই পাঠ কৰি দিছোঁ শিক্ষকে তেওঁলোকৰ মনবোৰত ৰং তোলায় আৰু তেওঁলোকৰ চিন্তাবোৰক পথ দেখুৱায় তেওঁলোকৰ কৃতকাৰ্যতাবোৰ মিলাই দিয়ে আৰু তেওঁলোকৰ ভুলবোৰত পৰামৰ্শ দিয়ে জ্ঞান আৰু সত্যৰ প্ৰতি অনুৰাগত উৎসাহিত কৰে তুমি পথ পোহৰাই তোলা তাৰ পাছত থাৰ্ড চেমৰ এই বাইদেউসকলৰ নৃত্যই সকলোকে আপ্লুত কৰিলে তাৰ পাছত সকলোকে হহুৱাই থৈ গ'ল এওঁলোকৰ এই কাৰুকাৰ্যই অৱশেষত খোৱাৰ সময় আহিল আৰু এয়া সকলোৱে খাবৰ কাৰণে বহিছে তুমি বোলে ভাত খাবা ছাৰ টিচাৰ্ছ ডে উপলক্ষে ইয়াত ভাতৰ ব্যৱস্থা কৰা হৈছে গতিকে খাম আৰু তুমিও খাই ল'বা কিন্তু ঠিক আছে ঠিক আছে ঠিক আছে এইপিনে এইকেইজনী ধুনীয়া ধুনীয়া ছোৱালী তোমালোকে বোলে ভাত খাবা
তাকে আহিছোঁ। বাকী আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' দেখি থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।